Chapter 3 exercise 3.2 question আলোচনা কৰিম questionটো চোৱা এক নম্বৰটো তলৰ সমস্যাবোৰ ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু লৈখিকভাৱে এইবোৰ সমাধান কৰিব কৈছে আমাক এক নম্বৰতে এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উলিয়াবলৈ কৈছে আমাক এতিয়া আমি ধৰি লওঁ ছাত্ৰৰ সংখ্যাটো x আৰু ছাত্ৰীৰ সংখ্যাটো আমি y ধৰি লম তাৰপৰ প্ৰশ্নমতে আমাৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান কৈছে 10 জন অংশগ্ৰহণ কৰিছে মানে x + y = 10 হ'ব আৰু দ্বিতীয়টো হ'ব আমাৰ ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি আমি ছাত্ৰটো কি লৈছিলো x লৈছো আৰু ছাত্ৰীটো 4 বেছি কলে আমি বেছি বুলি কলে আমাৰ প্লাস হয় এতিয়া চাও আমি কেনেদৰে সমাধান কৰো ধৰো ছাত্ৰৰ সংখ্যা x আৰু ছাত্ৰীৰ সংখ্যা y এটা প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান 10 এটো আমাৰ এক নম্বৰ সমীকৰণ আৰু কি কৈছে আমাৰ ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যাটো আমাৰ কি কৈছে 4 বেছি ছাত্ৰত আমি কি লৈছিলো x আৰু ছাত্ৰীৰ সংখ্যাটো y লৈছিলো আৰু কিমান বেছি বুলি কৈছে বেছি বুলি কলে 4 বেছি এটো আমাৰ 2 নম্বৰ সমীকৰণ বা আমি x - y = 4 কৰিব পাৰো 2 নম্বৰ সমীকৰণ এতিয়া আমি লৈখিকভাৱে আমাক কি কৈছে সমাধান কৰিব আমি জোৰ কেটা গঠন কৰিলো একটা দুটা জোৰ হল এতিয়া আমি জ্যামিতিক সমাধানটো কৰিম লিখৰ সহায়তে প্ৰথম এক নম্বৰত চোৱা এনেকৈ আমি দুটাটোকে কৰিলাম x y প্ৰথম আমি এক নম্বৰটো কৰিম এক নম্বৰটো আমি কি মান ভাব কৈছিল সদায় 0 বহালে আমাৰ গুটিখিনি বিন্দু ওলাই আহে প্ৰথম y ৰ মান যদি আমি 0 লওঁ এটোৰ মান যদি 0 হৈ যায় x = কিমান হ'ব আমাৰ 10 আকৌ x ৰ ভ্যালু যদি 0 লওঁ y ৰ ভ্যালু আমাৰ কিমান 10 হল এতিয়া আকৌ 2 নম্বৰটো চোৱা এটা আমাৰ 2 নম্বৰটো x ৰ ভ্যালু যদি আমি 0 লওঁ y ৰ ভ্যালু আমাৰ কিমান হ'ব ইয়াত চোৱা x - y = 4 x ৰ ভ্যালু 0 হল y = 4 y = -4 হল আকৌ y ৰ ভ্যালু যদি আমি 0 লওঁ এই পাৰ্টটো আমাৰ 0 হৈ গ'ল x = কিমান হল 4 এনেকৈ আমি প্ৰথমে x ৰ ভ্যালু 0 বহাই y ৰ মান ওলালো আকৌ সেকেন্ডত y ৰ মান 0 বহাই x ৰ মান ওলালো বেলেগ মান ল'ব নালাগে অকল 0 ললে হৈ যায় এতিয়া এইখিনি আমি গ্ৰাফত প্লট কৰিম তোমালোকে গ্ৰাফ পেপাৰত আড কৰিবা ইয়াত মই জাস্ট তোমালোকক স্যাম্পলটো দেখাই দিছো আমি কেনেকৈ লওঁ এইটো আমাৰ x ড্ৰেছ y ড্ৰেছ আৰু মূল বিন্দু কি থাকে আমাৰ o এতিয়া 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 এনেকৈ আমি ইয়াত ললো এতিয়া আমি 10 x ৰ ভ্যালু 10 হলে y ৰ ভ্যালু কিমান 0 1 2 3 4 5 6 7 8 9 10 এটো আমাৰ আকৌ x ৰ ভ্যালু 0 হলে y ৰ ভ্যালু 10 কলৈ যাব ওপৰলৈ 1 2 3 4 5 6 7 8 9 10 এটো এই বিন্দু দুটা আমি সংযোগ কৰিম এটো আকৌ নেক্সট আমাৰ নেক্সট সমীকৰণৰ পৰা 2 নম্বৰ সমীকৰণ বা x ৰ ভ্যালু 0
y ভ্যালু কি -4 -4 হলে আমাৰ তললৈ আহিব 1 2 3 1 2 3 4 আকৌ x ৰ ভ্যালু 4 হলে 1 2 3 4 y ভ্যালু 0 ইয়াতে থাকিলে তাৰ পিছত আমি আকৌ এটো সংযোগ কৰিম এনেদৰে তেতে এই কটাকটি কৰা বিন্দুটোৱে আমাৰ x y ৰ মান হ'ব তেতে এনেকৈ হ'ব x ৰ মান এইফালে x ৰ যায় ইয়াৰ পুনে পুনে তোমালোকে টানি দিবা কিমান হৈছে আমি চাওঁ এতিয়া 1 2 3 4 5 6 7 মানে 1 2 3 4 5 6 7 আকৌ 1 2 3 3 তেনেলে ছাত্ৰৰ অংকে আমি কিমান পালো এইফালে x ৰ মানটো আমি x আমি কি লৈছিলো ছাত্ৰৰ অংকে কিমান পালো 7 আৰু প্ৰথম হৈছে 1 2 3 4 5 6 7 7 হল আকৌ 1 2 3 সমানে সমানে এনেদৰে পালো তেনেহলে আমাৰ কি হল x তো আমাৰ কি হল লৈছিলো আমি ছাত্ৰ বুলি লৈছিলো তেনেহলে ছাত্ৰৰ সংখ্যা আমাৰ কিমান পালো 7 আৰু ছাত্ৰীৰ সংখ্যা আমি কিমান পালো 3 এনেদৰে আমি লেখৰ সহায় ব্যৱহাৰ কৰি উলিয়াব পাৰো এটা নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটো আছে 5 ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা আৰু 7 ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা এডাল পেন্সিল আৰু এটা পেনৰ দাম উলিয়া আমি ধৰি লওঁ এডাল পেন্সিলৰ দাম x আৰু পেনৰ দাম y তেনে 5 ডালৰ কিমান হ'ব 5x আৰু 7টা পেনৰ দাম 7y দুটাটো যোগ কৰি আমি কিমান টকা ল'ব একেলগে 50 টকা ঠিক তেনেকৈ 7 ডাল 7x প্লাস আকৌ 5y যোগ কৰি একেলগে কিমান ল'ব 46 টকা তাৰপিছত আমি গাৰাবৰ জতে এডাল পেন্সিল আৰু এটা পেনৰ দাম উলিয়াম সোয়া কেনেকৈ উলিয়াম তো ভালকে চাই লোৱা 5 ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা 7 ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা এডাল পেন্সিল আৰু এটা পেনৰ দাম উলিয়াব লাগে 2 নম্বৰটো ধৰো এডাল পেন্সিলৰ দাম কিমান x টকা আকৌ এডাল পেনৰ দাম y টকা এটা প্ৰশ্ন মতে কি এডালৰ দাম যদি x টকা হয় তেনেলে 7 ডাল পেন্সিলৰ দাম কিমান 5 ডাল পেন্সিলৰ দাম 5x আকৌ একেলগে কিনিছে যোগ আকৌ 7টা পেনৰ দাম কিমান হ'ব এডালৰ এটা পেনৰ দাম যদি y হয় 7টা পেনৰ দাম 7y কিমান দুটা মিলাই কিমান টকা পৰিলে বুলি কৈছে 50 টকা এটা আমাৰ সমীকৰণ আকৌ কি কৈছে 5টা পেন আৰু 7 ডাল পেন্সিল মানে 7x plus 5y তো একেলগে কিমান আকৌ পৰিছে বোলে 46 টকা এটা আমাৰ ৰৈখিক সমীকৰণ জোৰ দুটা পালো এটা এই দুটাৰ পৰা আমি লেখৰ সহায়ত ব্যৱহাৰ কৰি এডাল পেন্সিল আৰু এডাল পেনৰ দাম উলিয়াব লাগে এতিয়া আকৌ আমি বহাম এটা 1 নম্বৰ গ্ৰাফৰ কাৰণে আমি কোনৰ কাৰণে এটো 2 নম্বৰ সমীকৰণৰ কাৰণে এটা প্ৰথম এটোত বহাম x ৰ মান যদি 0 বহাও এটো পাতো নাইকিয়া হল তেনেলে কিমান হ'ব 7y = 50 y = আমাৰ কিমান হ'ব 50/7 মানে কি আমাৰ 7.1 বুলি ধৰা
যদি আমি এক্সৰ ভেলু 0 লওঁ ৱাইৰ ভেলু কিমান হ'ব আমাৰ 7.1 তাৰপিছত আকৌ ৱাইৰ মান যদি 0 লওঁ তেনেহ'লে কিমান এই ৰূপটো আমাৰ 0 হৈ গ'ল তেনে 5x = 50 x = 50/5 কিমান হ'ব আমাৰ 10 এইটো আকৌ 2 নম্বৰ সমীকৰণত যদি আমি xৰ মান যদি 0 লওঁ y = 5y/46 এনেদৰে উলিয়াব লাগে 46/5 আমাৰ কিমান হ'ব 9.1 46/5 = 9.1 ঠিক তেনেদৰে আমি y ৰ মান যদি 0 লওঁ xৰ মান কিমান হ'ব 7x = 46 46/7 কিমান হয় আমাৰ প্ৰথমে আমাৰ 6 বাৰ গ'ল 42 হলে 4 6 পইণ্ট আমি 2 পালো যেনিবা এনেকৈ আমি উলিয়াই ল'ব লাগে এইখিনি মানে এতিয়া আমি লেখত পুট কৰিম প্লট কৰি দিম এতিয়া আমি এইটো গড়াৰ পৰা x x' y y' মূল বিন্দু 0 1 2 3 4 5 6 7 8 9 10 11 তেনেকৈ 1 2 3 4 এনেকৈ আমাৰ এইখিনি আমি ল'লোঁ প্ৰথমে আমি xৰ মান 0 ইয়াত 0 আৰু yৰ মান 7 1 2 3 4 5 6 7 7.1 যে 7ৰ পৰা অকণমান ওপৰত লিখিলোঁ আৰু xৰ মান 10 হ'লে 1 2 3 4 5 6 7 8 9 10 এইটো এই বিন্দু দুটা আমি আকৌ সংযোগ কৰিম এনেকৈ তাৰপিছত আকৌ xৰ মান 0 হ'লে yৰ মান কিমান কৈছে 9.1 0 ইয়াতে xৰ মান 0 থাকিলে yৰ মান 9 ওপৰলৈ যাব 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 এতিয়া আমাৰ 1 2 3 4 5 6 7 8 9 9.1 টো ইয়াত দিলোঁ যেনিবা তাৰপিছত আকৌ yৰ মান 0 xৰ মান কিমান 10 1 2 3 4 5 6 7 8 9 10 10 ইয়াতে আছিল আমাৰ আকৌ আমাৰ xৰ ভেলু 0 হ'লে yৰ ভেলু কিমান 9.1 1 2 3 4 5 6 7 8 9 অকণমান ওপৰত দিবা আকৌ xৰ ভেলু 6.2 1 2 3 4 5 6 অকণমান ইয়াত আৰু yৰ ভেলু 0 আকৌ আমি এই দুটা সংযোগ কৰি দিম এই কটাকটি কৰা বিন্দু দুটাই হ'ব আমাৰ x আৰু y ৰ মান এতিয়া 1 2 3 আৰু 1 2 3 4 1 2 3 4 5 তেনেহ'লে আমাৰ x টো কাৰ মান আছিল আমাৰ x টো আমি কি লৈছিলোঁ এডাল পেন্সিলৰ দাম এতেকে এডাল পেন্সিলৰ দাম কিমান পালোঁ এইটো নহয় জানো আমাৰ কাটাকাটি 1 2 3 টকা আৰু এডাল পেনৰ দাম 1 2 3 4 5 মানে 5 টকা এনেদৰে আমি লেখৰ সহায়ত সমাধান কৰিব পাৰোঁ এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো হৈছে a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণযোৰ কেইটা বুজোৱা ৰেখা দুটা এটা বিন্দুত কাটিবনে সমান্তৰাল হ'বনে লগ লাগিবনে তাক নিৰ্ণয় কৰিব কৈছে আগতে মই যেতিয়া ধাৰণাটো দিছিলোঁ তেতিয়া মই এইখিনিৰ বিষয়ে অলৰেডি কোৱা হৈছিলে সমান্তৰাল হ'লে কি হয় লগ লাগিলে কি হয় বা এটা বিন্দুত কাটিলে কি হয় বা লগ লগাব মিলি যোৱা হ'লে কি হয় আমি অলৰেডি আলোচনা কৰা হৈছে তেতিয়া ইয়াত চোৱাচোন তুলনা কৰাচোন তোমালোকে x ৰ হকবোৰ আমাৰ কি
A1 দুটা সমীকৰণ থকাৰ কাৰণে A1 A2 yৰটো আমাৰ B1 B2 আৰু ধ্ৰুবক ৰাশিটো আমাৰ C1 C2 হ'ব প্ৰথমটো ডাইৰেক্ট মই এনেকৈ লিখি দেখাই দিছোঁ A1 = 5 B1 = -4 আছে C1 = 8 আকৌ A2 = 7 B2 কিমান আছে 6 আৰু C2 কিমান আছে -9 এটা আমাৰ অনুপাতবোৰক কৈছে চোৱা A1/A2 B1/B2 আৰু প্ৰথম দুটা দেখাই লম বহাই লম 5/7 -4/6 এই দুটাই আমাৰ সমান নহয় সমান নহৰ কাৰণে এটা আমাৰ কি হ'ল সমান নহলে আমাৰ কি হৈছিলে সমান নহলে আমাৰ কি হয় ৰেখা দুডালে এটা বিন্দুত কটাকটি কৰে এতেকে ৰেখা দুডালে এটা বিন্দুত কটাকটি কৰে এনেকৈ আমি লিখি দিব লাগে এটা আমাক C1 C2 বহুৱাৰ দৰকাৰ নহয় প্ৰথম দুটাতে আমাৰ মিলা নাই এতিয়া দুই নম্বৰটো চোৱা দুই নম্বৰটো কি 9x + 3y + 12 = 0 18x + 6y + 24 = 0 এইখিনি প্ৰশ্ন আমাৰ মাল্টিপল চইচৰ প্ৰশ্নত পৰে এখানে ডাইৰেক্ট তোমালোকে A1 A2 লিখি থকাতকে নিজৰ নিজৰ ভাগে অনুপাতটো কৰাচোন 9/18 3/6 এটো কেনসেল যায় নেকি 9/18 2 3/6 2 আকৌ 12/24 12/24 2 কিমান পালো আমি 1/2 1/2 1/2 আমাৰ তিনটা মানে আমাৰ সমান হৈ গল তিনটা মান সমান হলে আমাৰ কি বুলি কৈছিল ৰেখা দুডাল একেলগে মিলি যায় বুলি কৈছিল তেনে ৰেখা দুডাল একেলগে লগ লগা বা মিলি যায় লিখিলা এতিয়া আমাৰ ঠিক তেনেকৈ 3 নম্বৰ প্ৰশ্নটো আছে 9x 6x - 3y + 10 = 0 2x - y + 9 = 0 তেন্তে আমি অনুপাতবোৰ চাওঁ 6/2 -3 ইয়াত -1 আকৌ 10/9 তেন্তে 2 ৰে 6ক কিমান 3 আকৌ মাইনাসে প্লাস 1 আৰু 3 টাইম গল 10/9 এটো প্ৰথম দুটা মিলিছে লাষ্টৰটো নাই মিলা তেতিয়া কি হৈছিল আমাৰ প্ৰথম দুটা মিলি যদি লাষ্টৰটো নিমিলে তেতিয়া কি হয় আমাৰ ৰেখা দুডাল সমান্তৰাল হয় এটাকে ৰেখা দুডাল সমান্তৰাল হয় তেনেকৈ আমি উলিয়াব লাগে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম